নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত থকা এই 9টা গ্ৰহৰ কেনেধৰণৰ ফলাফল আপোনালোকক জীৱনত দিয়ে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত সকলো গ্ৰহৰ যি তথ্য আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত 9টা গ্ৰহই কেনেধৰণৰ ফলাফল আপোনাৰ জীৱনত দিয়ে তাৰে সম্পূৰ্ণ তথ্য একাধিক্ৰমে আপোনালোকক আগবঢ়োৱাৰ। এতিয়া আপোনালোকে জানি লওক এই 9টা গ্ৰহৰ কেনেধৰণৰ ফলাফল আপুনি আপোনাৰ জীৱনত লাভ কৰিব। আপোনাৰ লগ্ন কুণ্ডলীত যদিহে সূৰ্যদেৱৰ অৱস্থান প্ৰথম ঘৰত আছে, যিকোনো ঘৰত শক্তিশালী সূৰ্যই সেই ব্যক্তিজনৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। যদিহে প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ আপুনি লাভ কৰিব। যিসকল ব্যক্তিৰ প্ৰথম ঘৰত সূৰ্যদেৱ থাকে, তেওঁলোকৰ সেই ব্যক্তিসকল সজীৱতা আৰু ইতিবাচক শক্তিৰে ভৰা হয় আৰু আচৰিত ধৰণৰ ফলাফলো তেওঁলোকে লাভ কৰে। ৰাশিফলৰ প্ৰথম স্থানত সূৰ্যদেৱ থকাৰ ফলত সেই ব্যক্তিজনৰ শাৰীৰিক ৰূপ আৰু ব্যক্তিত্ব অতি ভাল হয়। কিন্তু যদি সূৰ্যৰ অৱস্থান বেয়া হয় তেন্তে ই নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সূৰ্যই ব্যক্তিজনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়, কিন্তু প্ৰতিকূল হলে ই মানুহজনক খিংখিঙীয়া আৰু জেদী কৰি তুলিব পাৰে। এনে ব্যক্তিয়ে চৰকাৰী সংস্থাৰ পৰা বদনাম, ধন পৰিশোধ কৰাত যথেষ্ট পলম হোৱাৰ দৰে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। সামগ্ৰীৰ উৎপাদক বা যোগাযোগকাৰী হিচাপে কাম কৰাৰ সময়ত প্ৰেৰণ কৰা সামগ্ৰী আন পক্ষই নিজৰ স্বাৰ্থৰ কাৰণে নাকচ কৰিব পাৰে। যিসকলৰ বেয়া সূৰ্যৰ স্থাপন হয়, তেওঁলোকে অনুপযুক্ত স্থান আৰু সেই স্থান বদলিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু তেওঁলোকৰ আচৰণৰ বাবে কৰ্তৃপক্ষৰ জেৰাও হ'ব পাৰে। এনে অভিযোগ কেতিয়াবা তেওঁলোকৰ ব্যক্তিগত জীৱনলৈও বিস্তৃত হ'ব পাৰে। প্ৰথম ঘৰত সূৰ্যৰ প্ৰভাৱৰ ফলত কেনেধৰণৰ ফল লাভ কৰিব? এইটো একেবাৰে সত্য যে ভাল অৱস্থান থকাৰ ফলত সূৰ্যই মানুহৰ জীৱনত যিমান পাৰে সিমানেই বেয়া অৱস্থাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। 1 নম্বৰ, সূৰ্যই ব্যক্তিজনক শক্তি প্ৰদান কৰাৰ লগতে তেওঁক বিভ্ৰান্তিৰ অৱস্থাটো ৰাখিব পাৰে। কিন্তু মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰথম ঘৰত থকা সূৰ্যই এজন ব্যক্তিক অতি দক্ষ আৰু সক্ৰিয় কৰি তোলে, যাৰ বাবে তেওঁলোকক লক্ষ্যহীনভাৱে ঘূৰি ফুৰা দেখিবলৈ পোৱা নাযায়। 2 নম্বৰ হৈছে, এনে ব্যক্তিসকলে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে আচৰিত কৃতিত্ব প্ৰদৰ্শন কৰে আৰু সফলতাৰ জখলাত সহজে বগাই প্ৰতিপত্তি আৰু ক্ষমতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু সক্ৰিয় ৰাজনীতিত প্ৰৱেশ নকৰিলেও তেওঁ ৰাজনীতিবিদ আৰু অন্যান্য উচ্চ পদস্থ বিশিষ্ট ব্যক্তিৰ সৈতে সুসম্পৰ্ক বজাই ৰাখে। সাৱধান হ'বলগীয়া বিশেষ কথাকেইটা এনেধৰণৰ: সিংহ, মীন, মেষ বা কন্যা ৰাশিত সূৰ্যদেৱৰ অৱস্থানত প্ৰথম ঘৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। তেনেক্ষেত্ৰত সূৰ্যই বেয়া বদনাম পায়। এনে ব্যক্তিক অবাধ্যতাত দোষী সাব্যস্ত কৰা হয়। তেওঁলোক
তেনেকুৱা হয় নে নহয় সেইটো বিবেচনা নকৰাকৈ সাৱধান হ'বলগীয়া বিশেষ তথ্যকেইটা এনেধৰণৰ। ইয়াৰ পাৰ্শ্বক্ৰিয়াই স্বাস্থ্যজনিত সমস্যা যেনে দুৰ্বল দৃষ্টিশক্তি, শৈশৱত চকুৰ সমস্যা, মৃদু ছালৰ ৰোগ আৰু মূৰৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে। অন্যথা সূৰ্যই স্বাস্থ্যৰ ওপৰত বিশেষ বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু চুলি সৰাৰ সমস্যাও এই সূৰ্যদেৱৰ পৰাই লাভ কৰে। 2 নম্বৰ হৈছে আত্মনিয়োগ, ব্যৱসায় বা ব্যক্তিগত সেৱাৰ লগত জড়িত ব্যক্তিসকলে উল্লেখযোগ্য সফলতা আৰু খ্যাতি লাভ কৰাৰ পিছত প্ৰায় শত্ৰু আৰু সহকৰ্মী আৰু অধীনস্থসকলক আৱেগিক আৰু আৰ্থিকভাৱে ক্ষতি কৰিবলৈ চেষ্টা কৰায়। 3 নম্বৰ হৈছে প্ৰথম ঘৰত সূৰ্য থকাৰ ব্যক্তিসকলক আনৰ লগত অতি অভিলাষী যেন লাগিব পাৰে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা ৰিস্ক ল'বলৈ ভয় কৰে। প্ৰথম ঘৰত সূৰ্য একমাত্ৰ গ্ৰহ হোৱাৰ বাবে এনে ব্যক্তিক বহিৰ্মুখী আৰু স্পষ্টবাদী যদিও আনৰ অনুভৱত আঘাত নিদিয়ে। 4 নম্বৰ তথ্যটো এনেধৰণৰ। সাধাৰণতে এনে পুৰুষে এনে পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰাৰ বাবে বিবাহৰ বাহিৰেও প্ৰেম বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে, অৰ্থাৎ এওঁলোকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ দেখিবলৈ পোৱা যায়। প্ৰথম ঘৰত সূৰ্য থকা ব্যক্তিসকল নিজৰ অধীনস্থ আৰু চাকৰৰ প্ৰতি অতি দয়ালু আৰু ভাল আচৰণ কৰে যদিও অধীনস্থৰ প্ৰতি তেওঁলোকৰ অতি ৰোমান্টিক স্বভাৱটোৱে তেওঁলোকৰ ব্যক্তিত্বক প্ৰশ্নবোধক কৰি তোলে। তেওঁ নিজৰ চেহেৰাৰ প্ৰতি অত্যন্ত সাৱধান হয়। প্ৰেমৰ সম্পৰ্ক বা বিবাহৰ ওপৰত প্ৰথম ঘৰত থকা সূৰ্যৰ প্ৰভাৱ এনেধৰণৰ। প্ৰথম ঘৰত সূৰ্য থকা যিসকল ব্যক্তি, অৰ্থাৎ যিসকলৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থান আছে, সেই ব্যক্তিসকলৰ প্ৰেমৰ সম্পৰ্কত ইগোৰ সমস্যা বেছি। এই লোকসকলে তীব্ৰ ঈৰ্ষা আৰু স্বত্বাধিকাৰিত্বত বিশেষভাৱে ভুগিবলগীয়া হয় আৰু তেওঁলোকৰ গৌৰৱবোধ প্ৰবল আৰু সংগীৰ প্ৰয়োজনীয়তাক আওকাণ কৰি আনক নিজৰ ধাৰণা আৰু ইচ্ছাৰ প্ৰতি জোৰ জবৰদস্তি কৰাৰ প্ৰৱণতা থাকে। এই লোকসকলে সকলোতকৈ আত্মপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। প্ৰথম ঘৰত থকা সূৰ্যই সপ্তম স্থানত বিবাহৰ ইংগিত দিয়ে। ডিগ্ৰী ৰাশি আৰু স্থান অনুসৰি এই ব্যক্তিসকলৰ সূৰ্য সঠিক ৰাশিত থাকিলে বৈবাহিক জীৱন সফল হয়, কিন্তু যদি সপ্তম ঘৰত অশুভ গ্ৰহৰ বাধা আহি পৰে বা সঠিক অৱস্থানত নাথাকে, তেন্তে এই ব্যক্তিজনৰ বৈবাহিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰে আৰু অসংগতিৰ বাবে সাময়িক বিচ্ছেদৰ লগতে স্থায়ী বিবাহ বিচ্ছেদৰ সম্ভাৱনাও অতি বেছি। কেৰিয়াৰ, ব্যৱসায় আৰু বিত্তৰ ওপৰত প্ৰথম ঘৰত থকা সূৰ্যৰ প্ৰভাৱ কেনেধৰণৰ আপোনালোকে নিশ্চয়কৈ জানি লওক। প্ৰথম ঘৰত সূৰ্যই সেই ব্যক্তিসকলৰ সক্ৰিয় ব্যক্তিত্ব, কৃতিত্ব আৰু প্ৰতিভাক প্ৰতিনিধিত্ব কৰে। অতি সামাজিক হোৱাৰ বাবে এই ব্যক্তিসকলৰ সাধাৰণতে এটা বৃহৎ সামাজিক বৃত্তি থাকে। তেওঁলোকৰ জন্মগত নেতৃত্বৰ দক্ষতা আৰু ইচ্ছাশক্তি আছে আৰু তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে হৃদয় জয় কৰে। প্ৰথম ঘৰত থকা সূৰ্য সেই ব্যক্তিসকলৰ ইতিবাচকতা আৰু উজ্জ্বলতাৰে দৰ্শকক আচৰিত কৰাৰ ক্ষমতা থাকে। প্ৰথম ঘৰত থকা সূৰ্য তেওঁৰ প্ৰভাৱত সেই ব্যক্তিবোৰ অত্যন্ত অভিলাষী, শক্তিশালী
নৈতিক চৰিত্ৰৰ, স্বভাৱতে বুদ্ধিমান, সাহসী আৰু নিজৰ প্ৰতি অতি মৰমীয়াল আৰু সফল ৰাজনীতিবিদ হোৱাৰ বাবে বহু বছৰলৈকে পদবী বা ক্ষমতাত থকা ক্ষমতা থাকে। ৰাশিফলত সূৰ্যৰ বেয়া প্ৰভাৱৰ বাবে এইবোৰ সলনি হ'ব পাৰে। অবৈধতা আৰু নিজকে খাপ খুৱাব নোৱাৰাৰ বাবে তেওঁ অধীনস্থসকলৰ পৰিকল্পনাৰ বলি হয় আৰু লগতে সাধাৰণতে শত্ৰুৰ বাবেও বাট মুকলি কৰে। তেওঁৰ সফলতা আৰু কেৰিয়াৰৰ উন্নতিৰ ফলত ৰাশিফলৰ প্ৰথম স্থানত থকা সূৰ্যৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জানি লওক। আগত উল্লেখ কৰা কথাবোৰৰ বাহিৰেও ৰাশিফলৰ প্ৰথম ঘৰত থকা সূৰ্যয়ো কিছু বিৰূপ প্ৰভাৱ পেলাব পাৰে। তাৰে বৰ্ণন এনেধৰণৰ: প্ৰথম স্থানত সূৰ্যৰ প্ৰথম আৰু প্ৰধান নেতিবাচক প্ৰভাৱ হ'ল ব্যক্তিজন স্বভাৱতে অহংকাৰী আৰু সদায় যুক্তিবাদী হ'ব পাৰে। ইয়াৰ পিছৰ তথ্যটো, এই ব্যক্তিজনৰ অত্যাচাৰী স্বভাৱ থাকিব পাৰে আৰু আন মানুহে কি ভাবে বা অনুভৱ কৰে সেই বিষয়ে চিন্তা নকৰিবও পাৰে। ইয়াৰ পিছৰটো হৈছে, সেই ব্যক্তিসকলে জীৱন ৰেখাৰ চৰম সীমাত উপনীত হ'ব পাৰে, মানসিক ভাৰসাম্যহীনতাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছৰ তথ্যটো হৈছে, প্ৰথম স্থানত থকা সূৰ্যই সেই ব্যক্তিক অত্যন্ত অন্তৰ্মুখী কৰি আত্মপ্ৰকাশক সীমিত কৰিব পাৰে। ইয়াৰ পিছৰ তথ্য হৈছে, ইয়াৰ ফলত ব্যক্তিসকলে নিৰপেক্ষহীনতা অনুভৱ কৰিব পাৰে, কিন্তু তেওঁলোকৰ উচ্চ ইগোৰ বাবে তেওঁলোকে স্বীকাৰ কৰিব নোৱাৰে। ইয়াৰ পিছৰ তথ্যটো হৈছে, প্ৰথম ঘৰত সূৰ্য থকাৰ এই ব্যক্তিসকলে নিজৰ মংগলৰ বাবে পৰামৰ্শ দিয়াৰ পিছতো সহজে সলনি আৰু নতুন দক্ষতা শিকিবলৈ ভাল নাপায়। ইয়াৰ পিছৰ তথ্যটো হৈছে, বিতৰ্কিত পৰিস্থিতিত সমাধান নকৰি কথা আৰু গোপন কথাবোৰ হৃদয়ত ৰখাৰ প্ৰৱণতা এই ব্যক্তিসকলৰ থাকে। শেষৰ তথ্যটো হৈছে, এই ঘৰত প্ৰথম ঘৰত সূৰ্যদেৱৰ অৱস্থিতিৰ বাবে সেই ব্যক্তিসকলে ৰাজহুৱা স্থানত আৰু কৰ্মক্ষেত্ৰত নিজৰ ভাৱমূৰ্তিৰ বাবে অতিশয় চিন্তিত। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰৰ তথ্যৰ বিষয়ে জানি লওঁ। প্ৰথম ঘৰত ভাল দিশ আৰু স্থান বা প্ৰথম ঘৰত সূৰ্যদেৱৰ তেওঁৰ বিশেষ ৰত্ন হিচাপে ৰুবি ৰত্ন অৰ্থাৎ মাণিক উপৰত্ন হিচাপে আপোনালোকে পিন্ধিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ প্ৰশাসন ক্ষমতা, ব্যৱসায়িক দক্ষতা, সফল কেৰিয়াৰ আৰু সুস্বাস্থ্য বৃদ্ধি পাব। যদি সূৰ্যদেৱক নেতিবাচক দিশৰ সৈতে দেখিবলৈ পোৱা যায়, তেন্তে সেই সূৰ্যদেৱৰ যি বীজ মন্ত্ৰ তাক জপ কৰিব লাগিব বা সূৰ্য শান্তিৰ যজ্ঞ কৰিব লাগিব। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিৰ বাবে কেনেধৰণৰ ফলাফল লাভ কৰিব? ইয়াৰ ফলাফল বহুতো দেখিবলৈ পোৱা যায়, কাৰণ চন্দ্ৰক মনৰ কাৰক বুলি কোৱা হয় আৰু ৰাশিফলৰ প্ৰথম ঘৰ চন্দ্ৰৰ যি অৱস্থান, সেই অৱস্থানে ব্যক্তিজনক মনোবলত বিশেষভাৱে প্ৰভাৱ পেলায়। আমাৰ সকলোৰে জন্ম তালিকাত 12টা ভাৱ আছে। এই অৱস্থানবোৰৰ প্ৰতিটোৰে আমাৰ জীৱনৰ নিজস্ব ভূমিকা আছে। কিন্তু যদি আমাৰ সকলোৰে ৰাশিফলত একে, তেন্তে আমাৰ সকলোৰে স্বভাৱ কিয় বেলেগ বেলেগ? ইয়াৰ কাৰণ আমাৰ ৰাশিফলত এই ঘৰবোৰত থকা 9টা গ্ৰহৰ অৱস্থান। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰৰ অৱস্থিতি হয়, তেতিয়া আমাক শুভ আৰু অশুভ এই দুয়োটাৰে ফল আমাক নিশ্চয়কৈ দিয়ে।
আৰু ইয়াত আমাক বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰদেৱৰ অৱস্থানৰ সকলো ভাল আৰু বেয়া যি প্ৰভাৱ সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম ঘৰত চন্দ্ৰদেৱৰ অৱস্থান। প্ৰতিজন ব্যক্তিৰ জন্ম তালিকাত প্ৰতিটো ঘৰৰ নিজস্ব গুৰুত্ব আছে, য'ত প্ৰথম ঘৰ আৰু তাত থকা চন্দ্ৰৰ কিছু গুৰুত্ব আছে। এতিয়া আপোনালোকক ইয়াৰ সম্পূৰ্ণ বৰ্ণন আগবঢ়াইছোঁ। প্ৰথম ঘৰটোক বৈদিক জ্যোতিষত স্বভাৱ বুলি বৰ্ণনা কৰা হৈছে, অৰ্থাৎ আত্মা। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিজনক স্বভাৱতে বন্ধুত্বপূৰ্ণ কৰি তোলে আৰু এনে ব্যক্তিসকলে অহৰহ আন মানুহৰ চিন্তা আৰু অনুভূতি পূৰণ কৰিবলৈ চেষ্টা কৰে। ৰাশিফলৰ এই ঘৰটোত চন্দ্ৰদেৱৰ উপস্থিতিয়ে আপোনাক আধ্যাত্মিক আৰু বিকাশৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰথম ঘৰত চন্দ্ৰই সেই ব্যক্তিজনক কল্পনা প্ৰসূত কৰি তুলিব। ইয়াৰ লগতে প্ৰথম ঘৰত থকা চন্দ্ৰই বিদেশী ভ্ৰমণৰ সুযোগ প্ৰদান কৰে। এনে ব্যক্তিসকলে ঘূৰি ফুৰি খুবেই ভাল পায় আৰু এই ব্যক্তিসকলে গোটেই জীৱন বহুত যাত্ৰা কৰে আৰু বিদেশ ভ্ৰমণৰ কাম এওঁলোকে হাতত লয়। প্ৰথম ঘৰত চন্দ্ৰৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয় সামাজিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰে। প্ৰেমৰ সম্পৰ্কত আৰু সম্পৰ্কত জীৱনৰ প্ৰতি মনোভাৱ, আৱেগিকতা আৰু আৱেগিক মনোভাৱ। প্ৰথম ঘৰত চন্দ্ৰই শুভ ফলো বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষত চন্দ্ৰৰ সৈতে সম্পৰ্ক থকা সেই ব্যক্তিজনৰ মন, মাতৃ, মানসিক মনোবল, বস্তুগত বস্তু, সুখ, শান্তি, ধন, সমৃদ্ধি, বাওঁ চকু, বকু আদিৰ বাবে দায়বদ্ধ গ্ৰহ। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ মাতৃৰ সৈতে অধিক প্ৰবল হ'ব আৰু এনে ব্যক্তিসকলো মাকৰ প্ৰতি অধিক আৱেগিক হয় আৰু জীৱনৰ সকলো দিশতে মাতৃৰ উপস্থিতিও এওঁলোকে আশা কৰে। ৰাশিফলৰ প্ৰথম ঘৰত থকা চন্দ্ৰই ভ্ৰমণৰ সম্ভাৱনাকো শক্তিশালী কৰি তোলে, যাৰ ফলত সেই ব্যক্তিসকল বিভিন্ন ধৰণৰ অভিজ্ঞতা গ্ৰহণ কৰাৰ সুযোগ পায়। চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ ওপৰত আত্মবিশ্বাসৰ অভাৱ নাই আৰু লগে লগে এই ব্যক্তিসকলে অধিক কণ্ঠস্বৰ আৰু নিজৰ চৌপাশৰ প্ৰতি কম সংবেদনশীল। ই প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে এই শক্তিশালী আৱেগিক সংযোগ প্ৰয়োজন কৰে। এনে ব্যক্তিসকলে আনৰ আগত ভালকৈ প্ৰকাশ কৰে। এই ব্যক্তিসকলে তেওঁলোকৰ অনুভৱত আঘাত নাপালে তেওঁলোকে নিজকে ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰথম ঘৰত চন্দ্ৰৰ অশুভ প্ৰভাৱ এনেধৰণৰ। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ উপস্থিতিৰ বাবেও কিছু নেতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ এতিয়া আপোনালোকক জনাবলৈ আৰম্ভ কৰিম। প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই ব্যক্তিজন অধিক আৱেগিক হৈ পৰে আৰু যদি তেওঁলোকে নিজৰ চিন্তা কাৰো লগত ভাগ বতৰা কৰিব নোৱাৰে, তেন্তে তেওঁলোকে সকলোৰে পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। প্ৰথম ঘৰত চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে কোনো কামত সহজে হাৰ নামানে। এই ব্যক্তিসকলে সকলো আৱেগিক বিষয় ব্যক্তিগতভাৱে লয়। এনে ব্যক্তিসকলে কঠিন পৰিস্থিতিত সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে, কিন্তু তেওঁলোকে ইয়াক ইতিবাচক দৃষ্টিৰে চোৱা নাই। এনে ব্যক্তিসকলে যুক্তিসংগত ক্ষমতাই
এনে ব্যক্তিসকলক যুক্তিসংগত ক্ষমতাই তেওঁলোকক প্ৰতিকূল পৰিস্থিতিত সঠিক সিদ্ধান্ত লোৱাত সহায় নকৰে আৰু আপোনাৰ আবেগ আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। জ্যোতিষৰ মতে যিসকল ব্যক্তিৰ ৰাশিফলত চন্দ্ৰ প্ৰথম ঘৰত অৱস্থিত, সেই ব্যক্তিসকলে নিজৰ মন আৰু আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা ইয়াৰ বেয়া পৰিণাম আৰু বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ সকলো আৱেগিক দিশ আৰু মানসিক কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। জ্যোতিষত চন্দ্ৰক অতি গুৰুত্ব দিয়া হয়, কিন্তু জ্যোতিষ বিজ্ঞানৰ ফালৰ পৰা চন্দ্ৰক পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে এজন ব্যক্তিৰ চন্দ্ৰ ৰাশিৰ বিষয়ে ইয়াৰ দ্বাৰাই জনা যায়। চন্দ্ৰই আমাক জন্ম তালিকাত 12টা ঘৰক বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱিত কৰে। সেই প্ৰভাৱৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আপুনি নাপাব। এই বিষয়ে আপুনি অন্যান্য ভিডিঅ'ত আপুনি সকলো ঘৰৰ বিষয়ে তথ্য লাভ কৰিব। আপোনাৰ জন্মৰ লগ্ন তালিকাত প্ৰথম ঘৰটোত যদিহে মংগলদেৱৰ অৱস্থান আছে, তেতিয়াহ'লে আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আত্মাৰ সৈতে জড়িত প্ৰথম ঘৰটোৱেও প্ৰতিটো জীৱনৰ আৰম্ভণিৰ প্ৰতীক। জন্ম তালিকাৰ প্ৰথম ঘৰটোৱে মই বা আত্মাক প্ৰতিনিধিত্ব কৰে, যিহেতু এই ঘৰৰ একমাত্ৰ তাৎপৰ্য এইটোৱেই, গতিকে ইয়াক লগ্নৰ নামেৰেও জনা যায়। বৈদিক জ্যোতিষত এজন ব্যক্তিৰ সম্পূৰ্ণ ভাগ্যৰ কথা কোৱা হৈছে যদিও জ্যোতিষৰ কেন্দ্ৰবিন্দুৰ প্ৰথম ঘৰটো নিহিত হৈ আছে। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহক আগ্ৰাসী আৰু অগ্নিময় গ্ৰহ বুলি গণ্য কৰা হয়। প্ৰথম ঘৰত মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ শাৰীৰিকভাৱে সাহসী আৰু শক্তিশালী হয়, আৰু তেওঁলোকৰ ব্যক্তিত্বৰ বৈশিষ্ট্য হৈছে অত্যন্ত উৎসাহ আৰু শক্তি। প্ৰথম ঘৰত এই ৰঙা গ্ৰহটোৰ উপস্থিতিয়ে ইয়াৰ আচৰণ, ব্যক্তিত্ব, পেছাদাৰী জীৱন, সম্পৰ্ক আৰু সামাজিক ভাৱমূৰ্তি আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলায়। যদিহে আপোনাৰ মনত জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন থাকে, আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাব, আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। তেতিয়া আহোঁ আকৌ মূল বিষয়লৈ। প্ৰথম ঘৰত অৱস্থিত মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ জানি লোৱাটো অত্যন্ত প্ৰয়োজন। শক্তিশালী আৰু সক্ৰিয় হৈ এই ব্যক্তিসকলে এবাৰ কিবা এটা কামত মন গ'লেই সেইটো লাভ কৰিবলৈ ইমানেই আগ্ৰহী হৈ পৰে যে তেওঁলোকক বাধা দিয়াটো অতি কঠিন হৈ পৰে। তেওঁলোকৰ জীৱনটো কাম কাজেৰে ভৰি থকাটো তেওঁলোকে বিচাৰে, গতিকে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোক সকলো সময়তে সাজু। কিন্তু তেওঁলোকে নিজৰ উচ্চাকাংক্ষাৰ পিছত লগাৰ সময়ত সাৱধান হ'ব লাগিব, যাতে আনৰ কোনো ক্ষতি নহয়। লগতে এবাৰ তেওঁলোকৰ মনত এটা ধাৰণা আহিলে তেওঁলোকে সেইটো কেনেকৈ আৰম্ভ কৰিব লাগে সেই বিষয়ে সঠিকভাৱে তেওঁলোকে জানে, কিন্তু কোনোবাই তেওঁলোকৰ ধাৰণাৰ ৰূপায়ণত বাধাৰ সৃষ্টি কৰিলে তেওঁলোকৰ খং অত্যন্ত প্ৰবলভাৱে উঠে, কাৰণ তেওঁলোকে নিজৰ পথৰ সকলো কথা জানে আৰু কোনো সন্দেহ নোহোৱাকৈ সেই পথত আগুৱাই লৈ যায়। একে সময়তে প্ৰথম ঘৰত মংগল গ্ৰহৰ উপস্থিতিৰ বাবে তেওঁলোকৰ কাৰ্যৰ অৰ্থাৎ কৰ্মৰ অভাৱনীয় ফল
বিশেষভাৱে লাভ কৰাৰ সম্ভাৱনাও অত্যন্ত প্ৰবলভাৱে থাকে। জন্ম তালিকাৰ প্ৰথম ঘৰত মংগল গ্ৰহ থকা সেই ব্যক্তিসকলে আনৰ বিৰুদ্ধে কৰা নেতিবাচক মন্তব্যৰ প্ৰতি উদাসীন হৈ থাকে, কিন্তু তেওঁ নিজকে সম্পূৰ্ণ ইতিবাচক কৰি ৰাখিব আৰু সামাজিক প্ৰতিপত্তি বৃদ্ধিৰ লগতে চৌপাশৰ ব্যক্তিসকলৰ মাজতো তেওঁ জনপ্ৰিয়তা লাভ কৰিব। এইবোৰৰ বাহিৰেও তেওঁলোকৰ জীৱনত উদ্ভৱ হোৱা এই পৰিস্থিতিবোৰ তেওঁলোকৰ জীৱনৰ এক পাঠ্যৰ দৰে হ'ব, যাৰ জৰিয়তে তেওঁলোকে বৰ্তমানৰ পৰিস্থিতি অনুসৰি উপযুক্ত সিদ্ধান্ত ল'ব পাৰে। বহুতো প্ৰকল্প তেওঁলোকৰ বেল্টৰ তলত থাকিব। নিজৰ ব্যৱসায়ৰ প্ৰতি ইতিবাচক হৈ তেওঁলোকে সদায় নতুন কিবা এটা কৰিবলৈ ইচ্ছা থাকিব, যিয়ে তেওঁলোকৰ জীৱনত অপৰিসীম উত্তেজনা আৰু সমৃদ্ধি কঢ়িয়াই আনিব। ইয়াৰ লগতে এই ব্যক্তিসকলে ব্যৱসায়িক লেনদেন আৰু কাম কাজতো ফলপ্ৰসূ আৰু দক্ষ হৈ থাকিব। প্ৰথম ঘৰত অৱস্থিত মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ বিষয়ে আপোনালোকে এতিয়া জানি লওক। জ্যোতিষৰ মতে পৰম উৎসাহ আৰু সাহসেৰে প্ৰতিটো কাম আৰম্ভ কৰে, কিন্তু কিছু সময়ৰ পাছত তেওঁ সেই কামটো নিজৰ ইচ্ছামতে কৰিবলৈ আৰম্ভ কৰে। এনে ব্যক্তিসকলে প্ৰতিটো কাম কৰিবলৈ মেচিন ব্যৱহাৰ কৰে আৰু মগজুটো একেবাৰে ব্যৱহাৰ কৰিব নিবিচাৰে। এই পৰিস্থিতিত তেওঁলোক সেই ব্যক্তিজনক অধিক পৰিকল্পিত আৰু সংগঠিতভাৱে কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়া হয়। দুঃসাহসিক আৰু সক্ৰিয় হোৱাটো ভাল, কিন্তু অসাৱধানতাৰ বাবে বিপদৰ সৃষ্টি হ'ব পাৰে। তদুপৰি আনৰ সৈতে কোনো ধৰণৰ আলোচনা বা পৰামৰ্শ নোহোৱাকৈয়ে সিদ্ধান্ত লোৱা এই ব্যক্তিসকলে দল হিচাপে কাম কৰাৰ সময়ত পিছলৈ ঘূৰি চাব লাগিব আৰু একমত হ'ব লাগিব। সামৰণিত ক'বলৈ গ'লে প্ৰথম ঘৰত মংগল গ্ৰহ থকা ব্যক্তিসকল আক্ৰমণাত্মক আৰু অগ্নিময়, লগতে সক্ৰিয়। সেয়েহে তেওঁলোকে নিজৰ সঠিক নিয়ন্ত্ৰণ কৰাৰ লগতে উৎপাদনশীল, সৃষ্টিশীল আৰু ইতিবাচকভাৱে ব্যৱহাৰ কৰাৰ লগতে নিজৰ কামত অধিক পৰিকল্পিত আৰু সংগঠিত হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ সংগঠিতভাৱে কামবোৰ কৰিলেহে তেওঁলোকে সফলতা আনিব। একে সময়তে সঠিক পৰিকল্পিতভাৱে কাম কৰিলে সকলো দিশতে বিজয়ী হ'ব। আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত থকা বুধ গ্ৰহৰ সম্পূৰ্ণ ফলাফল আপোনালোকক আগবঢ়োৱা। আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত বুধ গ্ৰহই সেই ব্যক্তিজনক অতি ব্যৱহাৰিক আৰু দূৰদৰ্শী কৰি তোলে, আৰু তেওঁক সৃষ্টিশীল মানসিকতা, বিশ্লেষণাত্মক বাকপটুতা আৰু এজন ফলপ্ৰসূ শিক্ষক, সাহিত্যিক, কবি, সাংবাদিক, পুৰোহিত, ধৰ্মপ্ৰচাৰক এনেধৰণৰ হোৱাৰ যি ক্ষমতা, সেই ক্ষমতা প্ৰদান কৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে ৰাজহুৱা বক্তা, ৰেডিঅ'ৰ মন্তব্যকাৰী, বৈদ্যুতিক মাধ্যমৰ বাতৰি পাঠক, গীতিকাৰ আৰু পুৰোহিত শ্ৰেণীত সহকাৰী হিচাপেও কাম কৰিব পাৰে। আনুষ্ঠানিকভাৱে এই লোকসকলৰ কিছুমান বিষয়ত ভাল লিখাৰ ক্ষমতা থাকে। সেয়েহে তেওঁলোকৰ সকলো ধৰণৰ ভুৱা প্ৰতিবেদনৰ লগতে যিকোনো গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ সৈতে কৰা যিকোনো প্ৰবঞ্চনাও নিৰীক্ষণ কৰাৰ বিশেষ দক্ষতা থাকে। সেয়েহে বৃহৎ সংখ্যক বিখ্যাত আৰু অতি প্ৰতিভাৱান লেখক,
শিল্পী আৰু বক্তাৰ প্ৰথম স্থানত থকা বুধ গ্ৰহৰ সেই ব্যক্তিজনক এটা স্থানত ৰাখে বা অধিক উপযুক্ত ভাষাত বুধক প্ৰথম স্থানৰ প্ৰভু বুলি কোৱা হয়। ইয়াৰ বাহিৰেও মিথুন ৰাশিত বা কন্যা ৰাশিৰ প্ৰথম ঘৰত বুধ ৰাশিৰ স্থানত থকা লোকসকল জ্ঞান, লেখা, শিক্ষা আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত অধিক চোকা হৈ পৰে। মনত ৰখা উচিত যে বুধ গ্ৰহই কন্যা ৰাশিৰ 15 ডিগ্ৰী পৰ্যন্ত উন্নতিৰ ক্ৰিয়াৰ আটাইতকৈ উল্লেখযোগ্য বিন্দুৰ দিশে আগুৱাই যোৱাৰ সময়তে 16 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈকে নিজৰ ৰাশি অন্তৰ্ভুক্ত কৰা বুলি জনা যায়। প্ৰথম ঘৰত বুধ গ্ৰহ থকা ব্যক্তিসকলে উচ্চ জ্ঞান আৰু বুদ্ধিমান অভিজ্ঞতা আৰু দক্ষতা থকাৰ পিছতো প্ৰতাৰিত হোৱাৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। এতিয়া আপোনালোকে জানি লওক যে প্ৰথম ঘৰত বুধ গ্ৰহ থকা ব্যক্তিসকলৰ যি আচৰণ, সেই আচৰণৰ যি বৰ্ণন এতিয়া আপোনালোকক উল্লেখ কৰিম। এই ব্যক্তিসকলে নিজেও পৰীক্ষাত নকল কৰিবলৈ অন্যায় উপায় ব্যৱহাৰ কৰাত জড়িত নহলেও পৰীক্ষাৰ সময়ত আনক অন্যায় উপায় ব্যৱহাৰ কৰিবলৈ কেতিয়াও নকয় বা অন্যায় কৰিবলৈ নিদিয়ে আৰু তেনে কৰাত কেতিয়াও এওঁলোকে সহায়ো নকৰে। তথাপিও সদায় লক্ষ্য কৰা হয় যে প্ৰথম ঘৰত থকা বুধ গ্ৰহ সেই ব্যক্তিসকলে প্ৰকাশক, সম্পাদক আৰু সহলেখক আৰু তেওঁলোকৰ চিনাকি অন্যান্য ব্যক্তিৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হয়, যিটো সাধাৰণতে লেখা সম্পৰ্কীয় বিষয়ত তেওঁলোকে কেতিয়াবা আনৰ পৰা কিছু চুৰ কৰা বা নকল কৰা ধৰণৰ কিবা এক দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও তেওঁলোকে উপাৰ্জন কৰিবলৈ হ'লে স্কুলীয়া শিক্ষা সমান্তৰালভাৱে টিউচন বা আন কোনো জীৱিকাৰ কামৰ সৈতে মুখামুখি কৰিবলগীয়া হয় আৰু কেতিয়াবা জ্ঞানক অৱজ্ঞা কৰা দেখা যায়। সেইকাৰণে এই ব্যক্তিসকলে আন মানুহক শিক্ষা লাভ কৰাত সহায় কৰাৰ লগতে সম্ভৱপৰ যিকোনো প্ৰকাৰে তেওঁলোকক শিক্ষণত সহায় বা প্ৰশিক্ষণ দিয়াৰ লগতে বৃত্তি বা অন্যান্য ধৰণৰ উৎসাহ আৰু প্ৰেৰণা প্ৰদান কৰে বা প্ৰয়োজন অনুসৰি সহায় কৰাৰ প্ৰতিও অহৰহ আগ্ৰহ তেওঁলোকে দেখুৱায়। কিন্তু এনে কিছুমান মানুহৰ সমস্যাটো হ'ল তেওঁলোকৰ মূৰ্খামি আৰু নিশ্চেজতা প্ৰকাশ কৰিব নোৱাৰাৰ বাবে অতি সহজে বিচলিত হৈ পৰে। তথাপিও তেওঁলোকে সহজেই মিছা প্ৰশংসা আশ্ৰয় লোৱা দেখিবলৈ পোৱা নাযায় আৰু কোনো চাতুৰালিও তেওঁলোকৰ বিৰুদ্ধে ফলপ্ৰসূ হৈ থিয় দিব নোৱাৰে। ইয়াৰ বাহিৰেও এই ব্যক্তিসকল সহজ সৰল, পোনপটীয়া আৰু আনক আঘাত দিয়াৰ পৰিসৰলৈকে মুখ ফুটাই কোৱা, তেওঁলোকে অপচন্দ কৰা বা নিজৰ নৈতিকতাৰ বিৰুদ্ধী কথাবোৰ সদায় আনক স্পষ্টকৈ ক'বলৈ ভাল পায় আৰু নিজেও আনৰ ভুৱা চাতুৰিও ভাল নাপায় বা আনৰ ভুৱা চাতুৰিও আগ্ৰহ নকৰে, যাৰ বাবে আন মানুহে বিশ্বাস কৰে যে এনে ব্যক্তিসকল আনৰ প্ৰতি অভদ্ৰ আৰু কঠোৰ। একে সময়তে সাহিত্যৰ দৃষ্টিকোণৰ পৰা এই ব্যক্তিসকল সহজ সৰল অথচ গুৰুত্বৰ সমালোচক আৰু উচ্চ দক্ষতা সম্পন্ন আৰু ফলপ্ৰসূ গৱেষক হৈ পৰে। এইদৰে প্ৰথম ঘৰত বুধ গ্ৰহ থকা ব্যক্তিসকল আনৰ বাবে সহায়ক হোৱাৰ উপৰিও অত্যন্ত সহজ আৰু পোনপটীয়া। সাধাৰণতে লিখা আৰু পাঠদানৰ ক্ষেত্ৰত অতি জ্ঞানী
আৰু অভিজ্ঞ হ'লেও আনক শিক্ষা লাভ কৰাত সহায় কৰাৰ ক্ষেত্ৰতো এওঁলোকৰ সমান আগ্ৰহ থাকে। এওঁলোকৰ ওচৰত এজন ৰাজহুৱা বক্তাৰ সকলো প্ৰতিভা আছে আৰু উপযুক্ত সকলো গুণ থকা এই প্ৰথম স্থানৰ বোধগ্ৰহৰ কাৰ্যপ্ৰভাৱ, এই প্ৰভাৱত সেই লোকজন সাধাৰণতে উচ্চ যোগ্য আৰু দক্ষ গৱেষক হোৱাৰ পৰা দেখা যায়। আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে বৃহস্পতি গুৰুৰ অৱস্থান আছে, তাৰ যি ফল আপোনালোকক এতিয়া একাধিক্ৰমে জনাবলৈ আগবাঢ়িছোঁ। বৃহস্পতি গ্ৰহক এটা শুভ গ্ৰহ হিচাপে জনা যায়। বৃহস্পতিয়ে আপোনাৰ ৰাশিফলৰ সকলো ঘৰতে বেলেগ বেলেগ ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। লগ্ন তালিকাৰ প্ৰথম ঘৰত বৃহস্পতিৰ প্ৰভাৱ থকাটো ভাল বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে আপোনাৰ জন্ম তালিকাৰ হাজাৰ দুখ শান্ত কৰাৰ কথা। জন্ম তালিকাৰ কেন্দ্ৰ আৰু ত্ৰিকোণ স্থান, এই স্থানত বৃহস্পতিৰ স্থাপনৰ বাবে শুভ ফল পোৱা যায়। ইয়াত বৃহস্পতি গ্ৰহৰ স্থাপন হোৱাৰ ফলত সেই ব্যক্তিজনৰ স্বভাৱ, সম্পৰ্ক, বিবাহ, সন্তান, ধৰ্ম মৰ্যাদা আদিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। সেই ব্যক্তিজনৰ যিজন ব্যক্তিৰ প্ৰথম ঘৰত বৃহস্পতিদেৱৰ প্ৰভাৱ থাকিব, প্ৰথম ঘৰত অৰ্থাৎ সেই ব্যক্তিজনৰ বৃহস্পতিয়ে ব্যক্তিজনক দক্ষ, সক্ষম আৰু প্ৰসাহক কৰি তোলে। ব্যক্তিজনক আধ্যাত্মিক গুণ প্ৰদান কৰে। বৃহস্পতি গুৰুৱে সেই ব্যক্তিজনক ধৰ্মীয় আচাৰ ব্যৱহাৰৰ প্ৰতিও বিশেষভাৱে প্ৰবল কৰি তোলে। ইয়াৰ বাহিৰেও সেই ব্যক্তিজনে নতুন মতাদৰ্শন গঢ়ি তুলি আনক পথ প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও সামাজিক জীৱন বুজি লৈ আগবাঢ়ি যোৱাৰ প্ৰৱণতা প্ৰদান কৰে। এই বৃহস্পতি গ্ৰহে এজন ব্যক্তিক ধনী, বুদ্ধিমান, আজ্ঞাকাৰী, গৌৰৱান্বিত, উদাৰ, উপকাৰী আৰু এজন নেতা কৰি তোলাত বহুখিনি অৰিহণা যোগায়। প্ৰকৃতি আৰু ব্যক্তিজনৰ ওপৰত এই বৃহস্পতি দেৱৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বিশেষভাৱে আপুনি জানি লওক। প্ৰথম ঘৰত থকা বৃহস্পতিয়ে সেই ব্যক্তিজনক অতি প্ৰভাৱশালী আৰু উচ্চ মনোভাৱৰ কৰি তোলে। এজন ব্যক্তিৰ আত্মসন্মান আৰু কৰ্তব্যবোধ থাকে। ই ব্যক্তিজনক আনৰ ওপৰত প্ৰভাৱ পেলোৱাত অতি সহায় কৰিব পাৰে। আপোনাৰ চুম্বকীয় ব্যক্তিত্ব আৰু আকৰ্ষণীয় মুখ থাকিব। আপুনি হয়তো নেতৃত্বৰ গুণ পাব পাৰে আৰু সন্মুখৰ পৰা নেতৃত্ব দিওঁতে কাম কৰাব পাৰে বিশেষভাৱে পৰিচিত। কোনোবাই পৰিয়ালত দায়িত্বশীল ব্যক্তিৰ ভূমিকাও পালন কৰি উচ্চ উপদেষ্টা হ'ব পাৰে। তেওঁলোকৰ জীৱনত প্ৰতিপত্তি লাভ কৰিব পাৰে। প্ৰথম ঘৰত বৃহস্পতিৰ যি প্ৰভাৱ, তাৰ পৰা আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়েও জানি লওক। আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বৃহস্পতিয়ে উচ্চ প্ৰতিষ্ঠানত ভাল স্থান দিয়ে। প্ৰথম ঘৰত বৃহস্পতিৰ উপস্থিতিও চৰকাৰৰ লগত জড়িত কৰি তোলা দেখিবলৈ পোৱা যায়। বৃহস্পতি হৈছে জ্ঞানৰ কাৰক। গতিকে প্ৰথম ঘৰত ইয়াৰ স্থানৰ বাবে বৃহস্পতিয়ে বুদ্ধি, জ্ঞান প্ৰচাৰকৰ সৈতে জড়িত যিবোৰ কাম, সেই কামবোৰ কৰি আগবাঢ়িবলৈ অতি ভাল পায় আৰু তাত সফলতাও লাভ কৰিব পাৰে। ৰাজনীতিতো সফলতা লাভ কৰিব পাৰে। সেই ব্যক্তিজনে সমাজৰ উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে কাম কৰিব পাৰে। কোনো ধৰ্মীয় অনুষ্ঠানত গুৰু বা মঠাধীশৰ পদ পাব পাৰে। হয়তো সৃষ্টিশীল মন এটা আছে,
সেই ব্যক্তিজনৰ আৰু এই ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ অতি ভাল পাব। জন্ম তালিকাত থকা এই গ্ৰহৰ যি যোগ, সেই যোগে বিপণৰ ক্ষেত্ৰত অতি সফলতাৰ ইংগিত দিয়ে। প্ৰথম ঘৰত থকা বৃহস্পতিৰ যি প্ৰভাৱ, সেই প্ৰভাৱত সেই ব্যক্তিবোৰ ৰাজনীতিৰ ক্ষেত্ৰলৈ যায়। বেংকিং, বীমা, এডভোকেচিছ, জজ, ফাইনেন্স আদিও কাম কৰিব পাৰে। বৃহস্পতি গ্ৰহই সেই ব্যক্তিসকলক শিক্ষক, কোনো সংস্থাৰ সভাপতি, পৰিচালনা বা ব্যৱসায় ইত্যাদি হিচাপে সফলতা লাভ কৰাত সহায় কৰে। প্ৰথম ঘৰত বৃহস্পতিৰ প্ৰভাৱ বিবাহ আৰু প্ৰেমৰ ওপৰত সেই ব্যক্তিজনৰ বৃহস্পতিয়ে বিশেষভাৱে গুৰুত্বপূৰ্ণ কৰি তোলে আৰু ইয়াত ভূমিকা পালন কৰাটো দেখিবলৈ পোৱা যায়। বৃহস্পতি গ্ৰহই সেই ব্যক্তিজনক উচ্চ পদবী দিয়ে। সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফলাফল দিয়ে। সম্পৰ্কত সততা আৰু মৰম থাকে। ব্যক্তিজনৰ নিজা সম্পৰ্কৰ প্ৰতিও এক নিষ্ঠা আৰু কৰ্তব্যবোধ থাকে। এই গ্ৰহৰ অৱস্থান থকা ব্যক্তিসকলেই হ'ব নিশ্চয়তাৰে প্ৰেম কৰাজন। বিবাহিত জীৱন অনুকূল হৈ পৰিব। ব্যক্তিজনে নিজৰ জীৱনত নিজৰ লাইফ পাৰ্টনাৰৰ সহায় লাভ কৰিব পাৰিব। যদি বৃহস্পতি আপোনাৰ ৰাশিফলৰ প্ৰথম ঘৰত আছে, তেন্তে আপুনি বহুদিন সম্পৰ্কত থকাৰ ইচ্ছা কৰিব পাৰে। ব্যক্তিজনেও নিজৰ ফালৰ পৰা সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে। এই বৃহস্পতিৰ গুৰুৱে সেই ব্যক্তিজনক অসাধাৰণ কৰি তুলিব পাৰে, যাৰ বাবে বহু সম্পৰ্কত দূৰত্ব বা বিচ্ছেদৰো সৃষ্টি কৰিব পাৰে। প্ৰথম ঘৰত বৃহস্পতিৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ দেখিবলৈ পোৱা যায়। সেই ব্যক্তিজনৰ বৃহস্পতিৰ প্ৰভাৱে গধুৰ শৰীৰ দিব পাৰে, অৰ্থাৎ আপুনি বহুত শকত হ'ব পাৰে। শৰীৰৰ অতিৰিক্ত চৰ্বিৰ বাবে আপুনি মেদবহুলতাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কেতিয়াবা অপ্ৰয়োজনীয় বা অজ্ঞাত কাৰণত মেদবহুলতা বৃদ্ধি পাব আৰু কেতিয়াবা যিকোনো ৰোগৰ প্ৰভাৱৰ বাবে শৰীৰ ফুলিবলৈ আৰম্ভ কৰে। এই স্থানত থকা বৃহস্পতিয়ে এজন ব্যক্তিক কম সক্ৰিয় কৰি তুলিব পাৰে। এলাহ আৰু কঠোৰ পৰিশ্ৰমৰ অভাৱৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। ভৰিৰ লগত জড়িত ৰোগ, সেই ৰোগে আপোনাক আমনি কৰিব পাৰে। আপুনি আপোনাৰ শৰীৰত ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। থাইৰয়ড, লিভাৰ আদিৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে শুক্ৰদেৱৰ অৱস্থাত আছে, তাৰ এই সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা। প্ৰথম ঘৰত শুক্ৰদেৱে আপোনাক অতি আকৰ্ষণীয় কৰি তোলে। উচ্চ যৌন আগ্ৰহ দিয়ে, কামুকতা আৰু চুম্বক তত্ত্বৰ আশীৰ্বাদ দিয়ে। আপোনাক বিপৰীত লিংগই খুবেই ভাল পাব। নিজৰ ৰাশিত অৰ্থাৎ বৃষ আৰু তুলা ৰাশিত শুক্ৰই আপোনাক জীৱ জন্তুৰ প্ৰতি, বিশেষকৈ কুকুৰৰ প্ৰতি আৱেগিক প্ৰেম দিব। প্ৰথম স্থানত থকা শুক্ৰই আপোনাক কোটিপতি হোৱাৰ যি যোগ্য, সেই ক্ষেত্ৰত বিশেষভাৱে গঠন কৰি তুলিব পাৰে, যিয়ে আপোনাক কোটিপতি ব্যক্তি কৰি তুলিব পাৰে। প্ৰথম ঘৰত শুক্ৰদেৱৰ যি প্ৰভাৱ, তাৰ ফলত আপুনি কেনেধৰণৰ ফল লাভ কৰিব, তাৰ এই তথ্য এতিয়া আপুনি জানি লওক। প্ৰথম ঘৰত থকা শুক্ৰই আপোনাক আকৰ্ষণীয় চকু, সুন্দৰ শাৰীৰিক ৰূপ, সুখী আৰু দীৰ্ঘায়ু প্ৰদান কৰে। কিছুমান মানুহক আপোনাৰ লগত সমস্যা হ'ব পাৰে, কাৰণ তেওঁলোকে আপোনাৰ আশা অনুসৰি কাম নকৰিবও পাৰে, যিয়ে আপোনাক বিচলিত কৰিব পাৰে আৰু কথাবোৰ বেয়া হ'ব পাৰে।
কিন্তু যদি আপুনি জনা কাম কৰিব পৰা কোনোবা এজনক পায় তেন্তে সেইজন ব্যক্তি আপোনাৰ উল্লেখযোগ্য সংগী হ'ব। এই ঘৰত শুক্ৰই আপোনাক অতি আকৰ্ষণীয় কৰি তুলিব আৰু বিপৰীত লিংগৰ লোকে আপোনাক খুবেই ভাল পাব। আপুনি কামুকতা আৰু চুম্বক তত্ত্বত ধন্য হ'ব, যিয়ে আনক আপোনাৰ কথা শুনিবলৈ বাধ্য কৰিব। আপুনি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ জৰিয়তে যোগাযোগ কৰিব আৰু আপোনাৰ প্ৰকৃত বয়সতকৈ সদায় সৰু দেখা যাব। শুক্ৰই আপোনাক অৰ্গাজমিক অনুভৱ আৰু উচ্চ যৌন আগ্ৰহ প্ৰদান কৰিব, যিয়ে আপোনাৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু যদি সুখী হয় তেন্তে শুক্ৰই আপোনাক যৌন আনন্দৰ বাবে বিচৰণকাৰী তুলিব আৰু আপোনাৰ পত্নীৰ প্ৰতি দায়বদ্ধ হোৱাত বাধা দিব। প্ৰথম ঘৰ হৈছে আত্মা আৰু ব্যক্তিত্বৰ ঘৰ, আৰু যেতিয়া শুক্ৰ গ্ৰহ এই ঘৰত থাকিব তেতিয়া ই আপোনাৰ আত্মা ৰূপ বিষয়ে চিন্তাক বিস্তাৰ কৰিব। আপোনাৰ চেহেৰা, যিটো আপুনি পৃথিৱীৰ আগত চিত্ৰিত কৰিব, আৰু এইটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ এজেণ্ডা হৈ পৰে। আপুনি আনন্দৰ প্ৰতি আকৰ্ষণীয় হ'ব, উদাৰ হ'ব আৰু আকৰ্ষণীয়, চুম্বকীয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব আপোনাৰ। আপুনি শাৰীৰিক আৰু মানসিকভাৱে চিৰসেউজ হ'ব। মানুহে আপোনাৰ কামবোৰত খুবেই ভাল পাব। আপুনি হ'ব এজন ফিটনেছ ফ্ৰিক, যিয়ে আত্মযত্ন আৰু চেহেৰাৰ ওপৰত আকৰ্ষিত। আপুনি আনক শলাগ ল'ব আৰু ভাল পাব, গতিকে তেওঁলোকেও আপোনাৰ প্ৰতি একেখিনি প্ৰতিক্ৰিয়া প্ৰদান কৰিব, কাৰণ আপুনি সকলোৱে আদৰ সাদৰ আৰু মৰম পাব বিচাৰিব। আপুনি আনক আঘাত নিদিয়াকৈ সুষম আৰু ৰূপকভাৱে আত্মপ্ৰেমৰ আভাস দিব। নিজৰ ৰাশিত অৰ্থাৎ বৃষ আৰু তুলা ৰাশিত শুক্ৰই আপোনাক জীৱ-জন্তুৰ প্ৰতি আৱেগিক প্ৰেম দিব, বিশেষকৈ কুকুৰৰ প্ৰতি, কাৰণ শুক্ৰই সংগী আৰু উচ্চতা ভাল পায়। মিথুন, তুলা, কুম্ভ, মীন ৰাশিত ইয়াৰ উন্নত প্ৰভাৱ দেখা যায়। বৃশ্চিক ৰাশিত ই আপোনাক সংগীত, চিত্ৰকলা আদিত এজন সুন্দৰ শিল্পী কৰি তুলিব, কিন্তু ই আপোনাৰ দীৰ্ঘায়ুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। আপুনি আপোনাৰ সংস্কৃতি আৰু ধৰ্মক বিশ্বাস কৰে, কাৰণ ই উদযাপন, ৰঙীন কাপোৰ, সুস্বাদু খাদ্য আৰু সামাজিক সমাৱেশেৰে ভৰি আছে। শুক্ৰই আপোনাক আপোনাৰ বাবে সুন্দৰ বস্তুত বিশ্বাস কৰিবলৈ বাধ্য কৰিব আৰু আপোনাক চিৰদিনৰ বাবে আনন্দ দিব। আনন্দৰ হেঁপাহো থাকিব। বিপৰীত লিংগৰ মাজত জনপ্ৰিয় হ'ব, যৌন আকৰ্ষণ হ'ব, চুম্বকীয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব, যদিহে শুক্ৰ গ্ৰাসত আক্ৰান্ত নহয়। পুৰুষসকলৰ বাবে শুক্ৰই বীৰ্য আৰু শুক্ৰাণুৰ সংখ্যাৰ ওপৰত শাসন কৰে, যিয়ে বংশধৰত সহায় কৰে। যদি শুক্ৰ গ্ৰাসত আক্ৰান্ত হয় তেন্তে ই শুক্ৰাণুৰ সংখ্যা আৰু গতিশীলতাত দোষৰ সৃষ্টি কৰিব পাৰে, বংশৰ জন্ম দিয়াত সমস্যাৰ সৃষ্টি কৰিব পাৰে, আৰু ইয়াৰ অৰ্থ হ'ব পাৰে অপ্ৰিয় যৌন জীৱন। যদি শুক্ৰৰ স্থান ভাল হয় তেন্তে ই আপোনাক সুখী বিবাহিত জীৱনৰ অভিজ্ঞতা লাভ কৰিব পাৰে, প্ৰেম আৰু সুস্থ ঘনিষ্ঠতাৰে ভৰা হ'ব। শুক্ৰই আপোনাক ৰোমান্টিক আৰু ৰোমাঞ্চকৰ সম্পৰ্কৰ অভিজ্ঞতা প্ৰদান কৰিব আৰু ইয়াক সংবেদনশীল অভিজ্ঞতাৰ স্তৰলৈ লৈ যাব।
আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থানৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। এইটো হৈছে শনিদেৱৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱস্থান, আৰু যিহেতু ই এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত অতিশয় প্ৰভাৱ পেলায়, সেয়েহে শনিৰ এই অৱস্থানে প্ৰথম স্থান দখল কৰা আন সকলো নক্ষত্ৰৰ মাজত গুৰুত্ব লাভ কৰে। পাৰিবাৰিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিজনে শৈশৱত কোনোবা নহয় কোনোবা ধৰণে অসুস্থতাৰ সন্মুখীন হয়, আৰু শৈশৱত সেই ব্যক্তিজনে কেতিয়াবা কোষ্ঠকাঠিন্য বা পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে, কিন্তু ব্যক্তিজনে অতি কমেইহে কোনো ধৰণৰ বেমাৰ, দুখ কষ্ট আদিত অতিমাত্ৰা ভুগিবলগীয়া হয়। সেই ব্যক্তিজনে সহজেই উত্তেজিত হয় আৰু অতি প্ৰবল পৰোচনাৰ অধীনত গুৰুতৰ শাৰীৰিক বিপদ ল'বলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ বাহিৰেও সেই ব্যক্তিজন নিৰ্ভীক আৰু হিংসাত্মক, আৰু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে পূৰ্বদৰ্শন নোহোৱাকৈ থাকে। আন কথাত ক'ব পাৰি হস্তকাৰিতা, কঠোৰতা আৰু জেদীতা। সেই ব্যক্তিজনে গঠনমূলক বছৰবোৰত বহু লক্ষ্য মনত নাৰাখে, অন্ততঃ 23 বছৰ বয়সলৈকে মাত্ৰ এটা লক্ষ্যহে মনত ৰাখে, আৰু সেই লক্ষ্যক সম্পূৰ্ণ শক্তি, জোৰদাৰ আৰু অবিভক্ত মনোযোগেৰে অনুসৰণ কৰে। সেই ব্যক্তিজনে এজন আৰু সকলোৱে দিয়া পৰামৰ্শ আৰু নিৰ্দেশনা শুনি থাকে, কিন্তু নিজৰ কাৰ্যপন্থা অনুসৰণ কৰে। নিজৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্তত উপনীত হোৱাৰ পিছত আৰু আনৰ পৰা পোৱা পৰামৰ্শ আৰু নিৰ্দেশনাৰ সাৰমৰ্মতা কৰে। এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই ব্যক্তিসকলক কোনেও স্বাভাৱিক বুলি ল'ব নোৱাৰে, আৰু তেওঁ কাৰো ব্যক্তিগত সংস্কৰণ নলয়। সেয়েহে আন ব্যক্তিজনৰ উচ্চ গুণ, জ্ঞান, শিক্ষণ, মৰ্যাদা, কৃতিত্ব, শাৰীৰিক শক্তি আৰু ক্ষতি কৰাৰ ক্ষমতা যিয়েই নহওক, তেওঁ কেতিয়াও ত্যাগ নকৰে। সেই ব্যক্তিসকলৰ মানসিক আৰু শাৰীৰিক ক্ষমতা আৰু মুখমণ্ডলত থাকে, যাক আটাইতকৈ বেয়া পৰিস্থিতিটো মৰ্যাদা বজাই ৰাখিব পাৰে। সেই ব্যক্তিসকলে আকৰ্ষণীয় সাজ পোছাক খুব কমেইহে পিন্ধা দেখা যায়। সাজ পোছাক আৰু বাহ্যিক চেহেৰাৰ ওপৰত ভিত্তি কৰি নহয়, গুণৰ ভিত্তিত আনৰ পৰা সন্মান লাভ কৰাৰ এই ব্যক্তিসকলৰ এক বিশেষ গুণৰ বিকাশ আৰু অধিক বিশ্বাস কৰে। এই ব্যক্তিসকল ভদ্ৰ আৰু প্ৰাপ্যৰ প্ৰতি সন্মানজনক, কিন্তু ভুৱা ব্যক্তি আৰু ভণ্ড ব্যক্তিৰ প্ৰতি নহয়। এই ব্যক্তিসকলৰ বিপৰীত লিংগৰ প্ৰতি দুৰ্বলতা থাকে, কাৰণ প্ৰথম স্থানত বহি শনিদেৱৰ সপ্তম দৃষ্টিত বিশেষভাৱে থাকে, আৰু অধিক সম্ভাৱনাপূৰ্ণ যি দৃষ্টি, এই দৃষ্টি সপ্তম ঘৰত বিশেষভাৱে প্ৰদান কৰে। সম্ভৱত তেওঁলোকৰ শাৰীৰিক ভোগবিলাস বেছি নহয়, কিন্তু এই দুৰ্বলতাৰ বাবে প্ৰায় বেয়া নামো এওঁলোকে লাভ কৰিবলগীয়া হয়। এই ব্যক্তিসকলে অসাৱধান, বহু কথা কয়, আৰু এটা বিষয়ৰ প্ৰতি আন এটা বিষয়লৈ অতি সোনকালে স্থানান্তৰিত হয়। বিভিন্ন বিষয়ৰ দ্বাৰা যি শ্ৰোতা, সেই শ্ৰোতাক আপলোড কৰিবলৈ নিজৰ জ্ঞান আৰু অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ উদ্বিগ্ন থাকে, কিন্তু একে উশাহতে এওঁলোকে শ্ৰোতাই শুনিবলৈ আগ্ৰহী হৈছে নে নাই, সেই কথাটো এওঁলোকে এক বিশেষভাৱে লক্ষ্য কৰে।
এই ব্যক্তিসকলৰ এটা উত্তম গুণ আছে, আৰু সেই গুণটো হ'ল তেওঁলোকৰ গোপনীয়তাৰ ক্ষমতা। আৰু সেয়েহে চোৰাংচোৱা এজেণ্ট, গোপন তথ্যৰ বাবে নিৰ্ধাৰিত ব্যক্তিসকলৰ মাজত গোপন তথ্যৰ বাহক, দূত, বাণিজ্যিক চোৰাংচোৱা আৰু অনুৰূপ মিত্ৰৰ এই ক্ষেত্ৰত এনেধৰণৰ চাকৰিৰ বাবে অতি উপযোগী হিচাপে কাম কৰাৰ বাবে সৰ্বোত্তম। ধন সম্পত্তি, সুবিধা বা আনকি যৌনতাৰ আকৰ্ষণৰ দ্বাৰা এই ব্যক্তিসকলক জয় কৰাটো সহজ নহয়। এওঁলোক কম বেছি পৰিমাণে কৰ্তব্যত বান্ধ খাই থাকে। কিন্তু এই ব্যক্তিসকলৰ বাবে এটা প্ৰতিকূল কথা হ'ল যে অতি সঘনাই এই ব্যক্তিসকলে কৰা ভাল কামৰ কৃতিত্ব আন কিছুমানে বিশেষভাৱে প্ৰায়ৰিটি লয়। এওঁলোকে মন কৰে যদিও প্ৰতিকাৰমূলক ব্যৱস্থা ল'বলৈ অলপ এলাহ কৰে। এই ব্যক্তিসকল ভাল, আন্তৰিক আৰু নিৰ্ভৰযোগ্য বন্ধু হৈ থাকে যেতিয়ালৈকে বিপৰীত ব্যক্তিসকলে এওঁলোকক প্ৰতাৰণা নকৰে। যদিও তেওঁলোকে শোষণৰ ক্ষেত্ৰত কিছু পৰিমাণে আপত্তি নকৰে, এই ব্যক্তিসকলে বন্ধুত্বৰ দিব লোৱা মনোভাৱৰ প্ৰতি কেতিয়াও আগ্ৰহী নহয়। কিন্তু যেতিয়া এওঁলোকে গম পায় যে আনজনে চতুৰত বা চৌবিশ ল'বলৈ চেষ্টা কৰিছে, তেতিয়া এওঁলোকে হঠাতে বন্ধুত্বটো এৰাই পেলায় আৰু অতি কমেইহে বন্ধুত্বক এওঁলোকৰ জীৱনত ঘূৰি আহিবলৈ দিয়ে। প্ৰায় কিছু পৰিমাণে নিস্বাৰ্থ হয় যদিও এই নিস্বাৰ্থতাক প্ৰতাৰণা আৰু ধূৰ্ততাৰ বেজীত ত্যাগ নকৰে। কিছুমান মানুহৰ হয়তো এই ধাৰণা হ'ব পাৰে যে শনি গ্ৰহ এটা কাৰিকৰী গ্ৰহ হোৱাৰ বাবে এই ব্যক্তিসকল হয়তো উচ্চমানৰ ট্ৰেকলৈ পৰিণত হ'ব পাৰে। এনে নহয়, অতি কমেইহে হয়, আৰু ই আন কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যে প্ৰথম স্থানত যি ৰাশি আছে, যদিহে তাত মকৰ আৰু কুম্ভৰ ৰাশি থাকে, তেতিয়াহে এনেধৰণৰ কিছুমান স্বভাৱ দেখিবলৈ পোৱা যায়। শনিদেৱৰ লগতে এওঁৰ লগত আৰু কি কি গ্ৰহ আছে সেই ক্ষেত্ৰতো এক বিশেষ তথ্য কিছুমান লাভ কৰিবলগীয়া হয়। নিঃসন্দেহে এই ব্যক্তিসকলে যদি বিজ্ঞান আৰু যিকোনো কাৰিকৰী বিষয়ক শিকিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে সেই বিষয়টোৰ ওপৰত ভাল কামান ল'বলৈ যোগ্য হয়। কাৰণ তেওঁলোকৰ অভিভক্ত অধ্যয়ন আৰু তেওঁলোকৰ আগত থকা এই বিষয়টোৰ প্ৰতি দৃষ্টিভংগীয়ে তেওঁলোকক সেই বিষয়টোৰ ওপৰত দক্ষতা প্ৰদান কৰে। সেই বিষয়টোৰ বিষয়ে ক'ব পৰা বা সেই তথ্য সৰ্বোত্তমভাৱে লাভ কৰা আৰু নৱীকৃত জ্ঞান লাভ কৰিব পাৰি, সেই কথাটো তেওঁলোকে ভালকৈ জানে। এই ব্যক্তিসকলে সফল উদ্যোগপতি হ'বলৈ অতি সহজে আগুৱাই যাব পাৰে। যিকোনো ঔদ্যোগিক ইউনিটৰ বিশেষভাৱে পৰিচালনা পৰোক্ষত কৰ্মচাৰী হিচাপেও তেওঁলোকে প্ৰডাকশ্যন আৰু শ্ৰম শক্তিৰ পৰিচালনাত নিজৰ বিষয়ে অতি ভাল বিৱৰণ দিব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ যে প্ৰথম ঘৰত জন্মলগ্ন প্ৰথম ঘৰত শনিদেৱৰ অৱস্থিতিৰ ফলত এওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগে। এই ব্যক্তিসকলে ৰত্ন হিচাপে নীলম ধাৰণ কৰিব পাৰে, আৰু যদিহে শনিদেৱৰ লগতে অন্যান্য গ্ৰহৰ যি নাকাত্মকতা থাকে, তেন্তে তেওঁলোকে শনিদেৱৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰ অৱলম্বন কৰাটো অতি প্ৰয়োজন। আৰু তেওঁলোকে আঠমুখী ৰুদ্ৰাক্ষও ধাৰণ কৰিব পাৰে আৰু শনি শান্তিৰ যজ্ঞ কৰিব পাৰে। লগ্ন
লগ্ন তালিকাৰ প্ৰথম ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষৰ মতে ৰাহু হৈছে এটা ছায়া গ্ৰহ, যাক প্ৰতাৰণা বা মায়া গ্ৰহ বুলিও কোৱা হয়। ৰাহুৰ প্ৰভাৱে আমূল চিন্তা আৰু অৰাজকতাৰ জন্ম দিয়ে। ৰাহুক যেতিয়া প্ৰথম ঘৰত থকা দেখা যায়, তেতিয়া ই আমাক স্বভাৱ, ব্যক্তিত্ব, শৰীৰ আৰু জীৱনৰ প্ৰতি আমাৰ চিন্তাধাৰাত বিশেষভাৱে প্ৰভাৱ পেলায়। ৰাহু এনে এক শক্তিশালী গ্ৰহ, যাৰ সম্ভাৱনা ইমানেই বেছি যে ই এজন মানুহৰ জীৱনত বিশেষভাৱে ভাৱমূৰ্তি সলনি কৰিব পাৰে। সমাজৰ ভিতৰত বাস কৰি থাকোঁতে এজন ব্যক্তিয়ে নিজৰ আচৰণ আৰু মনক কামনাক নিয়ন্ত্ৰণ কৰিব পৰা যি ক্ষমতা, এই ক্ষমতা প্ৰদান কৰে। জ্যোতিষত এজন ব্যক্তিৰ আচৰণ কেনে হ'ব, তেওঁৰ বাহ্যিক ৰূপ, শাৰীৰিক অৱস্থা আৰু আভ্যন্তৰীণ অৱস্থা আৰ্হিৰ জৰিয়তে নিৰ্ণয় কৰিব পাৰি। ৰাহুৰ প্ৰথম ঘৰটোক লগ্ন বুলি কোৱা হয় আৰু ইয়াত ৰাহুৰ অৱস্থানে এই সকলোবোৰ বৈশিষ্ট্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিয়ে মানুহক আনৰ দৃষ্টিত যথেষ্ট ৰহস্যময় কৰি তোলে। প্ৰথম ঘৰত ৰাহু থকাৰ ফলত সেই ব্যক্তিজনৰ বৈশিষ্ট্যৰ বিষয়ে জানি লওক। ৰাহুক অস্থিৰতা আৰু ভাৰসাম্যহীনভাৱে ভৰি থকা এক গ্ৰহ বুলি গণ্য কৰা হয়। এতিয়া এই তথ্যৰ সহায়ত কোনো গ্ৰহৰ প্ৰশংসাও কৰিব পৰা যায়, কাৰণ ৰাহুৰ এনেদৰে উপস্থিতিয়ে এজন ব্যক্তিৰ প্ৰগতিৰ সম্ভাৱনা দেখুৱাইছে, নতুন চিন্তাৰ সম্ভাৱনীয়তা দেখাব পাৰে। প্ৰথম ঘৰত থকা ৰাহুৰ সেই ব্যক্তিজনৰ ক্ষেত্ৰত নিজৰ পৰিচয় বিচাৰি হাবাথুৰি খাবলৈ দিয়া হোৱা দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ অহৰহ কাম কৰিবলগীয়া হয়। পৃথিৱীৰ আগত নিজৰ প্ৰতিচ্ছবি সৃষ্টি কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। জীৱনত এই ৰাহুৰ প্ৰভাৱত কোনোবাই ডাঙৰ ব্যক্তিত্ব গঢ়ি তোলা আৰু আচৰণত অস্থিৰ হোৱাটো অস্বাভাৱিক নহয়। সেই ব্যক্তিসকলে নিজৰ আৰু নিজৰ ৰাজহুৱা ভাৱমূৰ্তিলৈ পৰিৱৰ্তন আৰু নতুনত্ব আনি দিবলৈ বিশেষভাৱে প্ৰয়াস কৰা দেখা যায়, আৰু সেই ব্যক্তিসকলে চেষ্টাও কৰে। তেওঁ হয়তো নিজকে বৰ্তমানৰ অৱস্থাৰ বিৰোধী এনেধৰণৰ বুলিও এক উপস্থাপনৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰথম ঘৰটোত ৰাহুদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে, আৰু প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিয়ে স্বাস্থ্য জ্যোতিষৰ মতে যথেষ্ট প্ৰভাৱ পেলায়। প্ৰথম ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে ইয়াৰ কিছুমান প্ৰতিকাৰ ল'বলগীয়া হয়, আৰু আপোনালোকে সেই তথ্যও আপোনালোকে অৱলম্বন কৰিব পাৰে। প্ৰথম ঘৰত থকা ৰাহুৰ নিজৰ সুবিধা অসুবিধা থাকিব পাৰে, কাৰণ হঠাতে হোৱা পৰিঘটনাৰ সাক্ষী হোৱাৰ লগতে হঠাৎ বৃদ্ধি আৰু সফলতাও সৃষ্টি কৰে। কিন্তু আনহাতে ৰাহুক যদি সঠিকভাৱে বুজিব পৰা নাযায়, তেন্তে ই নিজৰ পৰিচয়ৰ সন্দৰ্ভত বহু ধৰণৰ বিভ্ৰান্তি, সন্দেহ বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিত জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ, আৰু লগতে জ্যোতিষৰ পথ প্ৰদৰ্শকো বিশেষ লক্ষ্য কৰিবলগীয়া হয়।
আৰু অৱলম্বন কৰিবলগীয়া হয়। লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুদেৱৰ অৱস্থানৰ ফলত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই তথ্য আগবঢ়োৱা। জ্যোতিষৰ মতে কেতু এটা মূৰবিহীন গ্ৰহ। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ই এক প্ৰকাৰৰ ছায়া গ্ৰহ, যিটো খালী চকুৰে প্ৰায়ে দেখা নাযায়। ই মাথো মহাজাগতিক ব্যৱস্থাৰ এক প্ৰকাৰ। জ্যোতিষৰ মতে ই এটা কুৎসিত গ্ৰহ যদিও ইয়াৰ কুপ্ৰভাৱ ৰাহুৰ দৰে বেয়া নহয়। যদিও ই সেই ব্যক্তিসকলৰ জীৱনত বহুতো দুৰ্ঘটনা বা দুৰ্ভাগ্যৰ সৃষ্টি কৰে, তথাপিও ই জ্যোতিষৰ মতে মুক্তি বা মোক্ষৰ কাৰক গ্ৰহ। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা প্ৰথম ঘৰত থকা কেতুৱে এই ব্যক্তিসকলৰ সাধাৰণতে ৰহস্যময় ব্যক্তি কৰি তোলে। গতিকে সাধাৰণ মানুহৰ বাবে এইবোৰ বুজি পোৱাটো অতি কঠিন। লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুৰ অৱস্থানৰ ফলত সেই ব্যক্তিসকলে কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব তাৰে তথ্য এতিয়া বিতংভাৱে আগবঢ়াইছো। জ্যোতিষত কেতুক কুৎসিত আৰু উপকাৰী দুয়োটা বুলি গণ্য কৰা হয়। ই বিশেষ ঘৰটোত যদি ই উপকাৰী হয়, তেন্তে সেই ব্যক্তিসকল সুখী, সমৃদ্ধিশালী আৰু কষ্টকৰ হয়, কিন্তু বংশৰ কাৰণে সদায় অশান্তিত থাকিবলগীয়া হয়। তেওঁলোকে ভ্ৰমণ বা ট্ৰান্সফাৰ ল'বলৈ অনিচ্ছা অনুভৱ কৰিব পাৰে। কুণ্ডলীৰ প্ৰথম ঘৰত কেতুৰ যদিহে ট্ৰানজিট হয়, তেন্তে সেই সময়ত পুত্ৰ জন্মৰ ইংগিত দিয়া হয়। সেই ব্যক্তিসকলে বহু দূৰ যাত্ৰা কৰিব পাৰে। প্ৰথম ঘৰত কেতু থকা ব্যক্তিসকল সদায় ভগৱান আৰু পিতৃ বা গুৰুৰ বাবে অতি উপকাৰী হয়। আনহাতে কেতু যদি কুৎসিত হয়, তেন্তে সেই ব্যক্তিসকলে প্ৰায় মূৰৰ বিষত ভুগিবলগীয়া হয়। ইয়াৰ উপৰিও তেওঁলোকৰ পত্নীৰ স্বাস্থ্যজনিত সমস্যা হ'ব আৰু তাই সদায় নিজৰ ল'ৰা ছোৱালীক লৈ চিন্তিত হৈ থাকিব। যদি দ্বিতীয় আৰু সপ্তম স্থান খালী হয়, তেন্তে শুক্ৰ আৰু বুধ গ্ৰহই বেয়া ফলাফল দিয়ে। কোনো লাভ নোহোৱাকৈ বদলি আৰু ভ্ৰমণ হয়। শনি যদি কুৎসিত হয়, তেন্তে গুৰু আৰু পিতৃক ধ্বংস কৰিব পাৰে। যদি সূৰ্য সপ্তম বা অষ্টম স্থানত থাকে, তেন্তে নাতিৰ জন্মৰ পিছত সেই ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব। গতিকে সেই ব্যক্তিসকলে ৰাতিপুৱা আৰু গধূলি দান বৰঙণি কেতিয়াও দিব নালাগে। ইতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ সেই ব্যক্তিজনৰ ব্যক্তিত্ব চুম্বকীয় হৈ পৰে, যিটো সাধাৰণ মানুহৰ বুজিবলৈ অলপ কঠিন হয়। বহুতে তেওঁক লগ পাবলৈ আগ্ৰহী অনুভৱ কৰিব। সেই ব্যক্তিসকলে যেতিয়া নিজৰ মতামত পোনপটীয়াকৈ প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া তেওঁক গভীৰ অৰ্থৰ সৈতে কথাবোৰ ক'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তেওঁ হয়তো বাহিৰত থাকে আৰু সঘনাই ভ্ৰমণ কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত তেওঁ ইচ্ছুক হয়। আনকি তেওঁ দুঃসাহসিকো কৰিব পাৰে। তেওঁ হয়তো বিভিন্ন দেশ, ৰাজ্য, চহৰ ভ্ৰমণ আৰু অন্বেষণ কৰি নিজকে সন্তুষ্ট কৰিব পাৰে। ৰাহু গ্ৰহ আধ্যাত্মিকতা, পৰলোকৰ অভিজ্ঞতা, কৰ্ম আৰু পুনৰ্জন্মৰ ধাৰণা আৰু ত্যাগক লৈ চিন্তিত। জ্যোতিষত কেতু আৰু ৰাহুৰ দাতা বুলি ব্যাখ্যা কৰা হৈছে। ৰাহুৱে ব্যক্তিজনক বেয়ালৈ আনে আৰু কেতুৱে এজন ব্যক্তিক উপলব্ধি কৰায় আৰু তেওঁ ভুল ঠাইৰ পৰা আঁতৰি আহে। এনেধৰণৰ কামত সহায় কৰে আৰু নৈতিক আৰু
সৎ পথ গ্ৰহণ কৰাত অতি সুফল দিয়ে। গতিকে ৰাহুৱে কৰা ক্ষতি কেতুৱে গ্ৰহণ নকৰে। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ অন্বেষণ আৰু দুঃসাহসিক অভিযান ভাল কথা, কিন্তু এজন ব্যক্তিয়ে নিজৰ কোম্পানীটোৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন। লগতে বেয়া পৰিস্থিতিত পৰিলে তেওঁ অৱস্থাৰ অৱনতি ঘটিব পাৰে। তেওঁ হয়তো লোভী আৰু স্বাৰ্থকেন্দ্ৰিক হৈ পৰিব। তেওঁ নিশ্চিত কৰিব লাগিব যে তেওঁ নৈতিকভাৱে অৱনমিত নহয়, নহলে তেওঁৰ জীৱনটো অতি অসুবিধাৰে ভৰি পৰিব পাৰে। যদি কেতু বেয়াকৈ আক্ৰান্ত হয় তেন্তে ই সেই ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু তেওঁ ষ্টেমিনা হ্ৰাস পাব পাৰে। আৰু যদি এনেকুৱা হয় তেন্তে সেই ব্যক্তিজনৰ অৱস্থা যথেষ্ট অৱনতি ঘটিব পাৰে। প্ৰথম ঘৰত কেতুৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিসকল সাহস আৰু আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। প্ৰথম ঘৰত কেতুৰ এনেধৰণৰ প্ৰভাৱ পেলাব পাৰে। লগতে প্ৰথম ঘৰত কেতু থকা ফলত সেই ব্যক্তিসকলৰ শাৰীৰিক দুৰ্বল আৰু ইচ্ছাশক্তি দুৰ্বল কৰি পেলায়। গতিকে তেওঁলোকে হয়তো জীৱনত অসুবিধা আৰু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব আৰু সহজেই মানসিক চাপ আৰু হেঁচাত হাৰ মানিব পাৰে। কেতুৱে সেই ব্যক্তিসকলক মানসিক ক্ষমতাও উন্নত কৰে। এই গ্ৰহটোৱে তেওঁলোকক অন্তৰ্দৃষ্টিৰ এক প্ৰবল জ্ঞান প্ৰদান কৰে আৰু ইয়াৰ উপৰিও এই ব্যক্তিসকলৰ আয়ুস দীঘলীয়া কৰে। ইয়াৰ ফলত এই ব্যক্তিসকলৰ জীৱনত বৈবাহিক বিবাদো জন্ম দিব পাৰে। ইয়াৰ উপৰিও তেওঁলোক আত্মাহীন, প্ৰতাৰক আৰু অকৃতজ্ঞ বুলি ভাৰতীয় প্ৰাচীন শাস্ত্ৰত উল্লেখ কৰা হৈছে। তদুপৰি প্ৰথম ঘৰত থকা কেতুৱে এই ব্যক্তিসকলক ভাল বেয়াৰ মাজেৰে বহুতো পাৰ্থক্য কৰিব নোৱাৰে। গতিকে তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, যিয়ে তেওঁলোকৰ জীৱন আৰু কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। তেওঁলোকে নিজৰ পশুৰ বৈশিষ্ট্য অনুসৰি ৰাজত্ব কৰিব নোৱাৰিলে অৰ্থনৈতিকতাৰ দিশে আগবাঢ়িব পাৰে। প্ৰথম স্থানত কেতুৰ যি ফলাফল সেই বিষয়ে আপোনালোকে অলপ জানি লওক। ৰাশিফলৰ প্ৰথম ঘৰত কেতু অৱস্থিতিৰ ফলত এই ব্যক্তিসকল সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। এই প্ৰৱণতা তেওঁলোকৰ ইংগিত আৰু ব্যক্তিত্বত অতি স্পষ্টভাৱে প্ৰতিফলিত হয়। বৈদিক গ্ৰন্থ অনুসৰি লগ্নত কেতু থকা ব্যক্তিসকল প্ৰায় আত্মাহীন, অকৃতজ্ঞ, মিছলীয়া, যৌনতাৰ প্ৰতি ভয় কৰা আৰু প্ৰথম ঘৰত এই কেতুৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিসকল কোনো উপকাৰী প্ৰভাৱ নাপালে সেৱাৰ পৰা বৰ্খাস্ত কৰা হয়। নৱমাংশ চাৰ্টত থকা কেতু অতি উপযোগী বুলি গণ্য কৰা নহয়। এই কেতুৱে সেই ব্যক্তিসকলক আত্মীয়ৰ দ্বাৰা বিচলিত আৰু অশান্তিগ্ৰস্ত কৰি তোলে। প্ৰথম ঘৰত কেতুৰ সৈতে সম্পৰ্ক থকা সেই ব্যক্তিসকলৰ বাবে প্ৰতিকাৰ, অন্তৰ্দৰ্শন, মহাদশা আৰু ৰাশিফলৰ যিকোনো বিৰূপ গ্ৰহ সলনিৰ সময়ত কেতু সম্পৰ্কীয় সমস্যাৰ পৰা সেই ব্যক্তিসকলে বহুতো সকাহ পাব পাৰে। আৰু ইয়াৰ তিনিটা উপকাৰী হৈছে এনেধৰণৰ। 1 নম্বৰ হিচাপে সেই ব্যক্তিসকলে বান্দৰক গুড় খুৱাব লাগে। 2 নম্বৰ হৈছে কপালত তিলক হিচাপে কেশৰ লগাব লাগে। আৰু 3 নম্বৰ তথ্যটো হৈছে যদি তেওঁলোকৰ সন্তান
অশান্ত হৈ থাকে তেন্তে মন্দিৰলৈ কলা বগা এই দুটা ৰঙৰ কম্বল এখন দান কৰিব লাগে। এই আছিল লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুদেৱৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'ত আগবঢ়ালো। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকক এই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছো। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।